অসমৰ চাকৰি খবৰ প্ৰথমে পাবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেল assamguru.com আৰু প্ৰেছ কৰক বেল আইকন। নমস্কাৰ, আসাম গুৰুলৈ স্বাগতম জনাইছোঁ। অইল ইণ্ডিয়া লিমিটেডত বহুতো পদ মুকলি হৈছে। তো ইয়াতে গ্ৰেড বি, গ্ৰেড চি তেনেকুৱাকৈ বহুতো পদ খালী হৈছে। কেনেকৈ কৰিব আবেদন? মাহিলী দৰমহা খুবেই ভাল হয়। কেনেকৈ ক'ত এপ্লাই কৰিব সবিশেষ ভিডিঅ'টোত কম সময়ৰ ভিতৰতেই গম পাব। এতিয়া মই চমুকৈ কৈ দিছোঁ। তো এইটো আহিছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা। ইয়াতে চাওক 50টাকৈ গ্ৰেড বি, গ্ৰেড চিৰ পদ মুকলি হৈছে। তো ইয়াৰে চাওক প্ৰথম পোষ্টটো হৈছে মেনেজাৰ ERP HR গ্ৰেড চিৰ হয়। এটা খালী হৈছে, আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলোৱে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 32 বছৰলৈ পাৰিব। ইয়াতে শিক্ষা বিচৰা হৈছে 65% মাৰ্কছ লৈ ইঞ্জিনিয়াৰিং পাছ কৰা হ'ব লাগিব যিকোনো বিভাগৰ পৰা। লগতে SAP HCM চাৰ্টিফিকেট থাকিব লাগিব। এইটো এটা প্ৰফেচনেল কোৰ্চ হয়, তো এইটো চাৰ্টিফিকেট বিচাৰিছে। লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। সেকেণ্ড পোষ্টটো আছে ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ এনভাইৰনমেণ্টেল গ্ৰেড চিৰ হয়। দুটা খালী হৈছে, OBC এটা, SC এটা খালী হৈছে। OBC বয়স 35 বছৰলৈ পাৰিব, SC হ'লে 37 বছৰলৈ পাৰিব। শিক্ষা বিচৰা হৈছে ইয়াতে চাওক, ইয়াতে 65% মাৰ্কছ লৈ এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিঙত বেচেলাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। নাইবা যদি আপোনালোকে অকল ইঞ্জিনিয়াৰিং কৰিছে যিকোনো বিভাগৰ পৰা, তেতিয়াহ'লে মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিঙত। আৰু ইয়াতে 2 বছৰৰ চাওক 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইয়াৰ পিছত আছে ছুপাৰিনটেণ্ডিং মেডিকেল অফিচাৰ ৰেডিঅ'লজি গ্ৰেড চিৰ হয়। এটা খালী হৈছে, আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলোৱে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 37 বছৰলৈ পাৰিব। তো ইয়াতে শিক্ষা বিচৰা হৈছে MD বিচাৰিছে ৰেডিঅ' ডায়েগনচিছত, MD অৰ্থাৎ ডক্টৰ ইন মেডিচিন। তো ইয়াতে এইটো থাকিব লাগিব। আৰু চাওক ইয়াতে নাইবা আপোনালোকৰ ৱৰ্কিং নলেজ বিচৰা হৈছে কম্পিউটাৰ, টেমোগ্ৰাফি বা MRI এনেকুৱা ধৰণৰ থাকিব লাগিব। তো তেতিয়াহ'লে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আছে ছুপাৰিনটেণ্ডিং মেডিকেল অফিচাৰ পেডিয়াট্ৰিক্স গ্ৰেড চিৰ হয়। এটা খালী হৈছে, আনৰিজাৰ্ভ হৈ আছে। আৰু ইয়াতে চাওক ইয়াতেও বিচৰা হৈছে শিক্ষাটো পেডিয়াট্ৰিক্সত MD অৰ্থাৎ মাষ্টাৰ ইন ডক্টৰ ইন মেডিচিন পাছ কৰা হ'ব লাগিব। নাইবা আপোনালোকৰ DMB থাকিব লাগিব, DNB পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পিছৰ পোষ্টটো আছে ছিনিয়ৰ মেডিকেল অফিচাৰ গ্ৰেড বিৰ হয়। এটা খালী হৈছে, আনৰিজাৰ্ভ হৈ আছে, বয়স 32 বছৰলৈ পাৰিব। ইয়াতে বিচৰা হৈছে শিক্ষাটো MBBS পাছ কৰা হ'ব লাগিব। ইয়াৰ পিছৰ পোষ্টটো আছে ছিনিয়ৰ ছিকিউৰিটি অফিচাৰ গ্ৰেড চিৰ হয়। এটা খালী হৈছে, আনৰিজাৰ্ভ হৈ আছে, বয়সৰ সময়সীমা 32 বছৰলৈ পাৰিব। ইয়াতে গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে চাওক যিকোনো বিভাগৰ পৰা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ছেম ফিল্ডত। ইয়াৰ পিছত আছে ছিনিয়ৰ অফিচাৰ চিভিলৰ গ্ৰেড চিৰ হয়। ইয়াতে দুটা খালী হৈছে, আনৰিজাৰ্ভ এটা, OBC এটা খালী হৈছে। আনৰিজাৰ্ভ হ'লে 27 বছৰলৈ পাৰিব, OBC হ'লে 30 বছৰ। ইয়াতে শিক্ষা বিচৰা হৈছে 65% মাৰ্কছ লৈ চিভিল ইঞ্জিনিয়াৰিঙত বেচেলাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ইয়াৰ পিছৰ পোষ্টটো আছে ছিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিকেল গ্ৰেড চিৰ হয়। 8টা খালী হৈছে, আনৰিজাৰ্ভ 3টা, OBC 2টা, SC এটা, ST এটা, EWS এটা খালী হৈছে। আনৰিজাৰ্ভ EWS সকলে 27 বছৰলৈ পাৰিব, OBC হ'লে 30 বছৰ, SC ST 32 বছৰলৈ পাৰিব। ইয়াতে শিক্ষাটো বিচৰা হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 65% মাৰ্কছ লৈ বেচেলাৰ্ছ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। চাওক ইয়াতে এটা কথা মন কৰিব, ইয়াতে চাওক ইয়াতে লিখা আছে এক্সক্লুডিং ইলেক্ট্ৰিকেল এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। যদি এইকেইটা কৰিছে তেতিয়াহ'লে এইকেইটা পোষ্টত এপ্লাই কৰিব নোৱাৰে। কেৱল মাথো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙতহে ডিগ্ৰী বিচাৰিছে। ইয়াৰ পিছৰ পোষ্টটো আছে ছিনিয়ৰ অফিচাৰ ইনষ্ট্ৰুমেণ্টেশ্যন গ্ৰেড চিৰ হয়। 6টা খালী হৈছে, আনৰিজাৰ্ভ 2টা, OBC 2টা, SC এটা, EWS এটা খালী হৈছে। আনৰিজাৰ্ভ EWS 27 বছৰলৈ পাৰিব, OBC হ'লে 30 বছৰ, SC হ'লে 32 বছৰলৈ পাৰিব। ইয়াতে শিক্ষা বিচৰা হৈছে 65% মাৰ্কছ লৈ বেচেলাৰ্ছ ডিগ্ৰী পাছ কৰা হ'ব লাগিব ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত। আৰু ইয়াতে চাওক ইয়াতেও এক্সক্লুডিঙো দিয়া হৈছে
যদি ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন পাছ কৰিছে তেতিয়াহ'লে নোৱাৰে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং বা এপ্লাইড ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং পাৱাৰ ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং তো এইবোৰ পাছ কৰিলে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰে ইয়াৰ পিছৰ পোষ্টটো আছে ছিনিয়ৰ অফিচাৰ মেকানিকেল গ্ৰেড চিৰ হয় 20টা খালী হৈছে আনৰিজাৰ্ভ 8টা OBC 6টা EWS 2টা SC 3টা ST 1টা PWD 2টা খালী হৈছে আনৰিজাৰ্ভ EWS সকলে 27 বছৰলৈ পাৰিব OBC হ'লে 30 বছৰ SC ST 32 ইয়াতে শিক্ষা বিচৰা হৈছে 65% মাৰ্কছ লৈ মেকানিকেল ইঞ্জিনিয়াৰিঙত 4 বছৰৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু ইয়াতেও চাওক অটোমেশ্যন অটোমোবাইল ইণ্ডাষ্ট্ৰিয়েল এনেকুৱা বৰত যদি ইঞ্জিনিয়াৰিং কৰিছে তেতিয়াহ'লে নোৱাৰে এইটো চাই ল'ব ইয়াৰ পিছৰটো আছে ছিনিয়ৰ অফিচাৰ পাব্লিক এফেয়াৰ্ছ গ্ৰেড চি 4টা খালী হৈছে আনৰিজাৰ্ভ 2টা OBC 1টা SC 1টা খালী হৈছে আনৰিজাৰ্ভ 29 বছৰ OBC 32 SC 34 বছৰলৈ পাৰিব ইয়াতে শিক্ষা বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বিচৰা হৈছে মাছ কমিউনিকেশ্যন বা পাব্লিক ৰিলেশ্যনছ বা ছ'চিয়েল ৱৰ্কত তো ইয়াতে 60% মাৰ্কছ বিচৰা হৈছে 60% মাৰ্কছ লৈ পাছ কৰা হ'ব লাগিব ইয়াৰ পিছৰ পোষ্টটো আছে ছিনিয়ৰ একাউণ্টছ অফিচাৰ বা ছিনিয়ৰ ইণ্টাৰনেল অডিটৰ গ্ৰেড চিৰ হয় 5টা খালী হৈছে আনৰিজাৰ্ভ 3টা OBC 1টা খালী হৈছে আৰু SC 1টা আনৰিজাৰ্ভ 29 বছৰলৈ পাৰিব OBC হ'লে 32 SC হ'লে 34লৈ পাৰিব ইয়াতে শিক্ষা বিচৰা হৈছে এছ'চিয়েট মেম্বাৰ অফ ICAI বা ICMAI এছ'চিয়েট মেম্বাৰ হ'লেহে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছৰ পোষ্টটো আছে অৰ্থাৎ শেষৰ পোষ্টটো হৈছে ছিনিয়ৰ অফিচাৰ HR গ্ৰেড চি হয় টোটেল 3টা খালী হৈছে আনৰিজাৰ্ভ 1টা OBC 1টা ST 1টা খালী হৈছে আনৰিজাৰ্ভ হ'লে 29লৈ পাৰিব OBC হ'লে 32 ST 34লৈ পাৰিব ইয়াতে শিক্ষা বিচৰা হৈছে MBA লগতে স্পেচিয়েলাইজেশ্যন থাকিব লাগিব পাৰ্চনেল মেনেজমেণ্ট বা HR HRD HRM লগতে 60% মাৰ্কছ থাকিব লাগিব নাইবা যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী পাৰ্চনেল মেনেজমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ তো এনেকুৱাবোৰ থাকিলেও পাৰিব আৰু ইয়াতে চাওক এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব আনৰিজাৰ্ভ OBC হ'লে 500 টকা লগতে টেক্স দিব লাগিব পে'মেণ্টটো অনলাইন যোগে দিব লাগিব SC ST EWS PWD এক্স ছাৰ্ভিচমেনে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু চাওক ইয়াতে এপ্লাইৰ প্ৰচেছটো অনলাইন হ'ব সম্পূৰ্ণ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লিকেশ্যনত ক্লিক কৰি এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো চাব বিচাৰিলে ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছত ক্লিক কৰি চাব পাৰিব এপ্লাইটো আৰম্ভ হৈছে 21 ফেব্ৰুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 15 মাৰ্চ 2022 এপ্লাই কৰিবলৈ মই ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিম সবিশেষ এডভাৰটাইজসমূহ চোৱাৰ বাবে আমাৰ অফিচিয়েল ৱেবছাইট asamguru.com ভিজিট কৰিব এইটো হ'ল টোটেল ডিটেইলছ ধন্যবাদ ফ্ৰেণ্ডছ আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ